নমস্কাৰ আমি পঢ়ি আছো 20 most important questions for class 6 নবোদয় entrance exam 2024 so এই ভিডিও সিৰিজ নম্বৰ 5 হ'ব অলৰেডি 1 ৰ পৰা 4 লৈ আপলোড কৰি থোৱা আছে so তোমালোকে তালৈ গৈ চাই ল'ব পাৰিবা প্ৰশ্নলৈ আগবাঢ়িছো এক নম্বৰ প্ৰশ্নত আছে okay wait okay এক নম্বৰ প্ৰশ্ন আছে প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল সো মৌলিক সংখ্যা মানে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা ঠিক আছে এইবোৰ কোৱা হয় মৌলিক সংখ্যা যেনে প্ৰথম কি আছে 2 তাৰ পৰা আছে 3 তাৰ পৰা আছে 5 7 সো এই চাৰিটা যদি যোগ কৰো তেতিয়া কিমান পাম 2 3 5 5 5 10 10 7 17 অপচন নম্বৰ বি সো মৌলিক সংখ্যা মানে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা উৎপাদক মানে 2 ৰ উৎপাদক বুলি ক'লে 2 কোন কেইটা সংখ্যাৰে হৰণ যাব একেৰে হৰণ যাব 2 এৰে হৰণ যাব 3 উৎপাদক দুটা 1 আৰু 3 হ'ব এটা 4 মৌলিক সংখ্যা হ'বনে 4 মৌলিক সংখ্যা নহয় কাৰণ ইয়াৰ উৎপাদক দুটাতকৈ বেছি সো ইয়া 4 উৎপাদক 1 হয় একেৰে হৰণ যায় 2 এৰে হৰণ যায় আৰু 4 এৰে হৰণ যায় গতিকে 4 মৌলিক সংখ্যা নহয় ৰাইট নেক্সট কোৱেশ্চন আছে 63 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু 6 অংকৰ সংখ্যাটো কিমান মানে 6টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো উলিয়াবলৈ কৈছে আৰু এই সংখ্যাটো 63 ৰে হৰণ যাব লাগিব এটা আমি জানো 6 অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হয় 1 লিখি আমি 0 5টা লিখিব পাৰো তেতিয়া হ'ব আটাইতকৈ সৰু 6 অংকৰ সংখ্যা আছে এই সংখ্যাটো 63 ৰে হৰণ যায় নেকি আমি চাই লওঁ সো 63 ৰে 63 একবাৰ দিলে ইয়াত থাকিব 7 ইয়াত থাকিব 3 আৰু ইয়াৰ 0 এটা নামি আহিব 370 সো 63 লগত আমি কি পূৰণ কৰিলে 370 পাম আমি যদি 5 পূৰণ কৰো 5 পূৰণ কৰিলে সৰু হৈ যাব নি নহয় ঠিক আছে 5 পূৰণ কৰিলে 5 3 গুণ 15 5 এ কৰিব 5 6 গুণ 30 একে 31 সো 10 ৰ পৰা 5 গলে কিমান থাকিব 5 থাকিব আৰু ইয়াত থাকিলে 6 6 ৰ পৰা 1 গলে কিমান থাকিব 5 থাকিব আৰু ইয়াৰ এটা শূন্য নামি আহিব 550 সো 63 লগত আমি কি পূৰণ কৰিলে 550 পাম মই যদি 7 বাৰ দিও 7 3 গুণ 21 2 কৰিব আৰু 7 6 গুণ 42 42 এ 2 কিমান হ'ব 44 অকনমান সৰু আছে আমি 8 বাৰ দি চাও 8 বাৰ দিলে 8 3 গুণ 24 ৰ 4 2 কৰিব 8 6 গুণ 48 50 ওচৰত আছে গতিকে আমি 8 বাৰ দিম 9 বাৰ দিলে 9 6 গুণ 54 বেছি হৈ যাব ঠিক আছে গতিকে 504 পাও 8 বাৰ দিলে 8 বাৰ দিলো 504 সো 10 ৰ পৰা 4 গলে কিমান থাকিব 6 থাকিব ইয়াত থাকিলে 4 46 হ'ব আৰু এই লাষ্টত এটা শূন্য নামি আহিব 460 থাকিলে সো 63 লগত 460 পাবৰ কাৰণে আমি যদি 7 বাৰ দিও 7 3 গুণ 21 2 কৰিব আৰু 7 বাৰ দিব পাৰো 7 গুণ 42 44 সো 7 বাৰ দিলো 7 বাৰ দিলে ইয়াত 441 হ'ল সো 10 ৰ পৰা 1 গলে কিমান থাকিলে 9 থাকিলে 5 ৰ পৰা 4 গলে কিমান থাকিলে 1 মানে 19 বাঢ়ি গৈছে ভাগশেষ 19 আছে সো আমি বুজি পালো যে 63 ৰে এই যেটো 6 অংকৰ আটাইতকৈ সৰু সংখ্যা এটো হৰণ না যায় that means এই 19 টো আমি যদি মাইনাস কৰি দিও মাইনাস কৰি দিলে কি হৈ যাব 63 ৰে হৰণ যোৱা সংখ্যাটো পাম কিন্তু আমি ইয়াত মাইনাস কৰিব নোৱাৰাৰ কাৰণটো কি জানেনে বাবু মাইনাস কৰিব নোৱাৰাৰ কাৰণটো এটো হ'ল আমি যদি এই গোটেই সংখ্যাটোৰ পৰা 1 এটাও মাইনাস কৰো তেতিয়া আমি কেইটা পাম 9 9 5টা পাম আৰু ইয়াত কেইটা অংক আছে 5টাহে অংক আছে কেইটা অংক থাকিব লাগিব বুলি কৈছিলে 6টা অংক থাকিব লাগিব গতিকে আমি কি কৰিম যোগ কৰিম ডাইৰেক্ট আমি 19 টো যোগ কৰিব নোৱাৰো কিন্তু যোগ কৰিলেও আমি কি কৰিম প্ৰথম 63 ৰ পৰা 19 টো মাইনাস কৰিম যদি মাইনাস কৰো 13 ৰ পৰা 9 গলে কিমান থাকিব 4 5 ৰ পৰা 1 গলে কিমান থাকিব 4 সো ই যেটো 1 লাখ 1 10 হাজাৰ হাজাৰ লাখ 1 লাখ আৰু 44 আমি যদি যোগ কৰো এই দুটাৰ ঠাইত 44 আহি যাব আৰু বাকি তিনটা থাকিলে তিনটা শূন্য সো 1344044 অপচন নম্বৰ সি ৰাইট 3 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো সো 3 নম্বৰত ইয়াত কি হৈ আছে দুটা পূৰণ হৈ আছে প্লাস আৰু এই কোৱেশ্চন মাৰ্ক এটা আছে মানে কোৱেশ্চন মাৰ্কত কি বহিব আমাক এটো হৈছে ঠিক আছে সো এই দুটা যেহেতু পূৰণ হৈ আছে আমি পূৰণ কৰিম পূৰণ কৰাৰ আগত ইয়াত মিশ্ৰ ভগ্নাংশ আছে ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰিম
সহপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰোঁ প্ৰথম তলত যিটো আছে 4 এই 4 লগত এই 3টো পূৰণ কৰোঁ তাৰ পৰা এই ওপৰত যিটো আছে সেইটো যোগ কৰিম এটা যোগ কৰিলে 4 3 গুণ এই দুটা 4 3 গুণ 12 12 3 কিমান হ'ব 15 সো ওপৰত লিখিম আমি 15 তলত লিখিম 4 আছে যেহেতু 4 লিখিম ওকে তাৰপৰা পূৰণ চিন আছে পূৰণ লিখিম ঠিক একেদৰে 6 4 গুণ কিমান হ'ব 24 24 পাছে কিমান হ'ব 29 29/6 লিখিলো ওকে এটা তলে ওপৰে ইয়াত কটাকটি যোৱা সংখ্যা নাই গতিকে আমি কি কৰিম ভগ্নাংশৰ পূৰণ কৰিম ভগ্নাংশৰ পূৰণ তলৰ দুটা কৰিম 4 6 গুণ কিমান হ'ব 24 আৰু ওপৰত কিমান আছে 15 আছে আৰু 29 আছে এই দুটা যদি আমি পূৰণ কৰো 9 5 গুণ 45 4 উকলিব 9 গুণ 9 9 4 কিমান হ'ব 13 2 5 গুণ 10 শূন্য 2 গুণ 2 3 হ'ব ঠিক আছে তেতিয়া আমাৰ থাকিব 435 গতিকে লিখিব পাৰিম 435 ৰাইট মই এখিনি মোহাই লওঁ আকৌ ঠিক আছে ইয়াত লিখিম 435 আমি পাই গলো তাৰ পৰা যোগ চিন আছে 435 ৰ পাছত আমাৰ কি হৈ আছে ইয়াত যোগ চিন আছে গতিকে লিখিম ইয়াক আমি এনেকেও লিখিব পাৰো প্ৰথম কোৱেশ্চন মাৰ্কটো লিখি বাকি 435 ডিভাইড বাই 24 টো আমি লিখি দিব পাৰিম ইজ ইকুৱেল টু সমান চিনৰ হিফালে কি আছে 4 আৰু 23 পূৰণ কৰিব লাগিব 4 3 গুণ 12 4 গুণ 8 কে 92 হ'ব ওপৰত 3 আছে 3 যদি আমি প্লাস কৰি দিম তেতিয়া কি হ'ব ওপৰত 95 আৰু তলত থাকিব 4 যেটো কোৱেশ্চন মাৰ্কটো লাগে বাকিখিনি নালাগে গতিকে এই পাৰ্টটো আমি সমান চিনৰ সোফালে লৈ যাম মানে 95/4 ৰ ওচৰলৈ লৈ যাম সো সমান চিনৰ হিফালে আছে 95/4 এই পাৰ্টটো যোগ আছিল ন মাইনাস হৈ যাব সমান চিনৰ হিফালে গলে মাইনাস 435 ডিভাইড বাই 24 এতিয়া ইয়াত আমি কি দেখিবলৈ পাইছো ইয়াত দুটা ভগ্নাংশ কি হৈ আছে বিয়োগ হৈ আছে গতিকে বিয়োগ কৰিবলৈ হলে আমি হৰ দুটা একে কৰিব লাগিব সো হৰ দুটা আমি কেনেকৈ একে কৰিম লহাগু লম সো 4 আৰু 24 ৰ লহাগু কি হ'ব 24 24 বুলি কেনেকৈ গম পালো 4 ৰে 24 টো হৰণ যায় যদি হৰণ এনেকৈ যোৱা সংখ্যা থাকে তেতিয়া ডাঙৰ সংখ্যাটো লহাগু বুলি আমি ধৰিম ঠিক আছে তেতিয়া ইয়াত যেহেতু 4 আছে সো ইয়াক 24 কৰিবৰ কাৰণে কি পূৰণ কৰিম আমি 6 পূৰণ কৰিম সো ইয়াত 6 পূৰণ কৰিলে ওপৰতো আমি কি পূৰণ কৰিম 6 পূৰণ কৰিম ওপৰত যদি 6 পূৰণ কৰা হয় ইনটো মই চেঞ্জ কৰি লম সো 6 পূৰণ কৰিলে 6 5 গুণ 30 ৰ 0 6 5 গুণ 30 ৰ 0 6 9 গুণ 54 54 আৰু 3 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 570 মাইনাস ইয়াত অলৰেডি 24 হৈ আছে 24 ৰ লগত আমি যদি 24 বনাবৰ কাৰণে 1 পূৰণ কৰিম সো ওপৰতো 1 পূৰণ কৰিম তেতিয়া কি হ'ব 435 সো আলটিমেটলি তলত আছে 24 আৰু ওপৰত পাম 10 বিয়োগ কৰিব লাগিব 10 ৰ পৰা 5 গলে কিমান থাকিব 5 6 ৰ পৰা 3 গলে থাকিব 3 5 ৰ পৰা 4 গলে কিমান থাকিব 1 সো তলে ওপৰে দুইটাই 3 ৰে হৰণ যায় গতিকে 3 ৰে কাটি দিম 3 4 গুণ 12 3 5 গুণ 15 আৰু এটো 3 8 গুণ 24 এতিয়া অপচনত 45/8 আছে নে অপচনত 45/8 নাই গতিকে ইয়াত কি কৈছে 8 টো যেহেতু তলত আছে আৰু 45 টো ওপৰত আছে 45 ক 8 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান বাৰ যায় 8 5 গুণ 40 ভাগহে কিমান থাকি যাব 5 মানে 8 5 গুণ 40 45 ৰ পৰা 40 গুছি গলে কিমান থাকিব 5 থাকিব ইয়াক আমি ওপৰত লিখিম সব ইয়াক পঢ়া হয় 5 + 5/8 5 + 5/8 অপচন নম্বৰ ডি ৰাইট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এজন দোকানীয়ে নিজৰ সামগ্ৰীৰ 1/4 মানে 4 ভাগৰ 1 অংশ 10% লোকসানত আৰু বাকি সামগ্ৰী 20% লাভত বিক্ৰী কৰে তেওঁৰ লাভ বা লোকসানৰ শতাংশ হল সেটো প্ৰফিট এণ্ড লছৰ কোৱেশ্চন হয় তো এই এনে ধৰণৰ প্ৰশ্ন কৰি পাটিগণিতৰ যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া সদায় চাব লাগে যে প্ৰশ্নটোৱে শেষত আমাক কি বিচাৰিছে এই প্ৰশ্নৰ ক্ষেত্ৰত শেষত আমাক লাভ আৰু লোকসান বিচাৰিছে তো লাভ আৰু লোকসান উলিয়াবলৈ হলে আমি কি জানিব লাগিব কস্ট প্ৰাইসটো জানিব লাগিব কস্ট প্ৰাইস মানে কিনা দাম ইয়াত দিয়া আছে নে নাই গতিকে কিনা দাম আমি উলিয়াব লাগিব তাৰ পৰা জানিব লাগিব সেলিং প্ৰাইস মানে বেচা দাম ইয়াত দিয়া আছে নে গতিকে বেচা দামও উলিয়াব লাগিব এতিয়া অকনমান কনসেপ্টলৈ আহো
ধৰা সামগ্ৰী আছে, কিমান সামগ্ৰী আছে আমি নাজানো, ইয়াক আমি এটা বুলি ধৰি লৈছোঁ, এটা সামগ্ৰী আছিলে। চ' এটা সামগ্ৰীৰ 4/1 অংশ কি কৰিছে 10% লোকচানত বিক্ৰী কৰিছে। চ' এই যে যেতিয়া ভগ্নাংশ আহে তেতিয়া তুমি বুজিবা যে তলত যিটো হৰ আছে ইয়াত কিমান আছে 4 আছে, মানে গোটেই এই সংখ্যাটোক মানে এই বস্তুটোক সামগ্ৰীক এটা কেইভাগ কৰিছে 4 ভাগ কৰিছে, এনেকৈ বুজি ল'বা। চ' 4/1 মানে এই অংশটো ৰং কৰা অংশটো কিমানত লছ কৰিছে, মানে লোকচানত কৰিছে। কিমান লোকচানত 10% লোকচানত। বাকী এই যিটো ৰং নকৰা 3 ভাগ থাকিলে ইয়াক আমি কেনেকৈ লিখিম 4/, বাকী অংশ বুলি ক'লে 3/4 হ'ব, মানে 4/3 অংশ কিমানত বিক্ৰী কৰিছে 20% লাভত। চ' এইখিনি প্ৰফিট লিখিম। অ'কে, কিমান প্ৰফিটত 20% প্ৰফিটত। আৰু এইটো কি আছিলে 4/1 অংশ। এতিয়া চোৱা আমি যদি এই অংশটোৰ কষ্ট প্ৰাইচ মানে কিনা দাম আৰু যদি চেলিং প্ৰাইচটো আমি জানিব পাৰোঁ, ঠিক একেদৰে এই যিটো অংশটোৰ এই অংশৰ যদি আমি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ আমি যদি জানিব পাৰোঁ, তেতিয়া আমি কি উলিয়াব পাৰিম যে শেষত বস্তুটো বিক্ৰী কৰাৰ পিছত দোকানীজনৰ লাভ হ'ল নে লোকচান হ'ল। চ' এইখিনিকে আমি কৰিম। এই পাৰ্টটোৰ আমি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ উলিয়াম, আৰু এই পাৰ্টটোৰো কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ উলিয়াম। এতিয়া চোৱা তাৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব লাগিব। গোটেই বস্তুটো এই গোটেই সামগ্ৰীটো কিনোতে মানুহজনে কিবা এটা পইচা দি কিবা এটা টকা দি কিনি আনিছে। চ' বস্তুটোৰ কিনা দাম সম্পূৰ্ণ বস্তুটোৰ গোটেই সামগ্ৰীটোৰ কিনা দামটো আমি প্ৰথমতে ধৰি ল'ম। আমি নাজানো, গতিকে ধৰিম গোটেই বস্তুটো এটা বুলি ধৰি লৈছোঁ। ঠিক আছে, এটা সামগ্ৰী ইয়াৰ কষ্ট প্ৰাইচটো কিমান বুলি ধৰিম আমি 100 টকা। ঠিক আছে, 100 টকা গোটেই বস্তুটোৰ। এতিয়া 4/1 অংশৰ যিটো কষ্ট প্ৰাইচ তাক আমি উলিয়াব চাম। কষ্ট প্ৰাইচ লছ দিয়া আছে, তাৰপিছত চেলিং প্ৰাইচ উলিয়াম, কষ্ট প্ৰাইচ উলিয়াম, আৰু মাজত আমাক লছটো দিয়া আছে। লছ কিমান দিয়া আছে 10% দিয়া আছে। আৰু কষ্ট প্ৰাইচটো সদায় আমি কি বুলি ধৰিব লাগে 100% বুলি ধৰিব লাগে। তেতিয়া যদি কষ্ট প্ৰাইচ 100% হয়, লছ যদি 10% হয়, তেতিয়া চেলিং প্ৰাইচটো আমি কি কৰিম বিয়োগ কৰিলে কিমান হ'ব 90%। চ' 90%টো কিমান হয় তাক যদি উলিয়াব পাৰোঁ, তেতিয়া ইয়াৰ চেলিং প্ৰাইচটো আমি গম পাম। আৰু এই 90%টো সদায় কাৰ ওপৰত উলিয়াব লাগে কষ্ট প্ৰাইচৰ ওপৰত উলিয়াব লাগে। এতিয়া কষ্ট প্ৰাইচ যিহেতু দিয়া নাই, গতিকে কষ্ট প্ৰাইচটো উলিয়াই দিম। চ' গোটেই সম্পূৰ্ণ বস্তুটোৰ এটা বস্তুৰ কষ্ট প্ৰাইচ যদি মানে কিনা দাম, কষ্ট প্ৰাইচ বুলি ক'লে তোমালোকে খেলি মেলি পাব নালাগে, কিনা দাম। চ' কিনা দাম এটা বস্তুৰ কিনা দাম যদি 100 টকা হয় 1/4 অংশ। ঠিক আছে, 1/4 অংশৰ আমি কেনেকৈ উলিয়াম 100 পূৰণ 1/4, মানে 1 কেজি মাছৰ দাম যদি 20 টকা হয়, 20 টকা নহয় মই ধৰি লৈছোঁ। ঠিক আছে, আজিকালি ক'ত মাছ 20 টকাত পায়। তো 2 কেজি মাছৰ দাম বুলি ক'লে আমি কি কৰোঁ 20 আৰু 2টো পূৰণ কৰোঁ। ঠিক একেদৰে এটা বস্তুৰ কিনা দাম যদি ইমান হয়, তেতিয়া 4/1 অংশৰ বস্তুৰ কিনা দামটো কিমান হ'ব 100 পূৰণ 1/4। চ' 100টো ওপৰত আছে, গতিকে তলত 4 আছে, 4ৰে এই 100টো হৰণ কৰিলে কিমান থাকিব 25 থাকিব। অৰ্থাৎ এই যিটো ইয়াৰ কষ্ট প্ৰাইচ পাইছোঁ, মই এইটো চেঞ্জ কৰি লৈছোঁ, ইয়াৰ কষ্ট প্ৰাইচ কিমান হ'ব 25 টকা। লছটো কিমান আছে ঠিক আছে 90%টো উলিয়াব লাগে ন। চ' সেই 100%টো কি হয় 25 হ'ল আমাৰ। কষ্ট প্ৰাইচৰ সদায় কি পাৰ্চেণ্ট বুলি ধৰোঁ 100%। চ' 100%টো কি হয় 25। এতিয়া উলিয়াব পাৰিম 100%টো যদি 25 হয় 90%টো কিমান হ'ব। চ' এই ক্ষেত্ৰত সদায় চাবা 25টো ওপৰত থাকিব, তলত এই 100টো লিখি দিবা, পূৰণ লিখি এই যিটো 90 এইটো ইয়াত লিখি দিবা। ঠিক আছে, তেতিয়া চোৱা আমি ইয়াক বিভিন্ন ধৰণে কটাকটি কৰিব পাৰোঁ। অ'কে, এটা আমি কাটিব পাৰোঁ এই 0 এটা আৰু তলৰ এটা 0। তাৰপৰা 10ৰে যদি 25টো হৰণ কৰোঁ তেতিয়া কিমান হৈ যায় 2.5, আৰু পূৰণ ইয়াত 9 থাকিলে। এই দুটা যদি পূৰণ কৰোঁ 9 × 5 = 45, পৰা 4 উকলিব, 9 × 2 = 18, 18 × 4 কিমান হ'ব 22, আৰু এটাৰ আগত দশমিক আছে, ইয়াত এটাৰ আগত দশমিকটো দি দিলোঁ। চ' চেলিং প্ৰাইচ 4/1 অংশৰ যিটো কষ্ট প্ৰাইচ মনত ৰাখিবা। ঠিক আছে, এইটো স্ক্ৰীনশ্বট লৈ থবা বা লিখি ৰাখিবা।
কষ্ট প্ৰাইচটো হ'ল 25 আৰু সেলিং প্ৰাইচটো কি হ'ব 22 সেই কাৰণে 10% লোকচান হৈছে নহয় জানো মনত ৰাখিব নেক্সট আমি কি চাম 4 ভাগৰ 1 অংশৰ গম পালো এটা 4 ভাগৰ 3 অংশৰ বাকি অংশৰ আমি কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচটো উলিয়াম অকনমান দেৰি হ'ব মই এইখিনি বুজাইছো যে সেই কাৰণে অকনমান দেৰি লাগিব কিন্তু তোমালোকে যদি প্ৰেক্টিস কৰা তেতিয়া এই অংকটো 1 মিনিটো নালাগে কৰিবলৈ ঠিক আছে মই তোমালোকক বুজাইছো কাৰণ অকনমান টাইম লৈছে সো এতিয়া আমি কি উলিয়াম 4 ভাগৰ 3 অংশৰ ইয়াৰ কষ্ট প্ৰাইচ তাৰপৰা ইয়াৰ লাভ দিয়া আছে গতিকে প্ৰফিট লিখিম পি লিখিছো তাৰপৰা সেলিং প্ৰাইচটো উলিয়াম আৰু কষ্ট প্ৰাইচৰ সদায় কি পাৰ্সেন্ট বুলি ধৰো 100% এটো মনত ৰাখিবা ইয়াত প্ৰফিট কিমান হৈছে 20% যদি প্ৰফিট হয় সেলিং প্ৰাইচ আমি কেনে উলিয়াম যোগ কৰিম সো যোগ কৰিলে কিমান হ'ব 120% যদি বুজি পোৱা নাই বেক কৰি আকৌ চাব পাৰিবা ঠিক আছে এতিয়া কষ্ট প্ৰাইচটো আমি চাই লং এই 4 ভাগৰ 3 অংশৰ সো প্ৰফিটে হক সেলিং প্ৰাইচে সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰে কষ্ট প্ৰাইচ মানে কিনা দামৰ ওপৰত ৰাইট তাৰপৰা এক মানে সম্পূৰ্ণ বস্তুটোৰ কিনা দাম কিমান আছিল 100 আছিল এতিয়া 4 ভাগৰ 3 অংশৰ উলিয়াবলৈ হলে 100 পূৰণ 4 ভাগৰ 3 কৰিম 4 ৰে এই 100 টো কেইবাৰ যায় 25 বাৰ যায় ওপৰত 25 আৰু 3 পূৰণ হৈ আছে সো 25 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 75 টকা সো ইয়াৰ মই ইনটো চেঞ্জ কৰি লৈছো ঠিক আছে ইয়াৰ মানটো আমি পালো 75 টকা এতিয়া এই 100% টোৱে হ'ব 75 টকা 75 আমি কি বুলি ধৰিছো 100% that means 100% টো যদি 75 হয় 120% টো উলিয়াবলৈ গৈ আছো মানে সেলিং প্ৰাইচ টো উলিয়াবলৈ গৈছে তেতিয়া 75 ৰ তললৈ এই 100 টো নামি আহিব পূৰণ এই 120 টো লিখিবা তেতিয়া এই 75 আৰু 100 টো দুইটাই 25 ৰে হৰণ যায় 25 ৰে এটো 3 বাৰ যাব আৰু এটো কেইবাৰ যাব 4 বাৰ যাব আকৌ 4 ৰে এই যেটো 120 টো কেইবাৰ যাব 30 বাৰ যাব আৰু 3 আৰু 30 আলটিমেটলি পূৰণ হৈ আছে 33 জন কিমান হ'ব 90 that means এই যেটো 4 ভাগৰ 3 অংশৰ কিনা দাম পালো 75 আৰু বেচা দাম পালো 90 এতিয়া আমি লিখিলম ধুনিয়াকৈ যে 1/4 ৰ কষ্ট প্ৰাইচটো আমি কিমান পালো 25 আৰু সেলিং প্ৰাইচটো পালো 22.5 ৰাইট আৰু 4 ভাগৰ 3 অংশৰ যেটো কষ্ট প্ৰাইচ পালো কষ্ট প্ৰাইচ 75 আৰু ইয়াৰ সেলিং প্ৰাইচটো কিমান পালো ইয়াৰ সেলিং প্ৰাইচ 90 পালো এতিয়া মই যদি টোটাল কষ্ট প্ৰাইচটো উলিয়াম টোটাল কষ্ট প্ৰাইচ বুলি ক'লে আমি কি কৰিম যোগ কৰিম টোটাল কষ্ট প্ৰাইচ কিমান হ'ব 100 হ'ব এই দুটা যোগ কৰিলে 100 হ'ব আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 90 ৰ লগত যেহেতু পইণ্টটো নাই গতিকে ইয়াত পইণ্ট এটা দি 0 এটা বহুৱাই দিলে 5 হ'ব পইণ্ট হ'ব 2 হ'ব 9 2 11 এতিয়া চোৱা এটা বস্তু মানে এই বস্তুটো সামগ্ৰীটো কিমানত কিনিছিলে 100 টকাত কিনিছিলে আৰু 112 টকা বিক্ৰী কৰি এবাৰ 10% লোকসান এবাৰ 20% লাভ এনেকৈ দি বিক্ৰী কৰাৰ পিছত আলটিমেটলি হেখত তেও কিমান পালে 112.5 এটা চোৱা 100 ৰ পৰা 112 টো বাঢ়ি গল মানে লাভ হৈছে সো কিমান লাভ হৈছে বুলি ক'লে ইয়াৰ পৰা আকৌ বিয়োগ কৰি দিলে হৈ গল আমি বিয়োগ কৰিম 112.5 ৰ পৰা 100 টকাটো যদি আমি বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 12.5 এটো হল প্ৰফিট এটো কি হয় প্ৰফিট কিন্তু আমাক প্ৰশ্নত কি কৈছে শতাংশ উলিয়াবলৈ কৈছে প্ৰফিটৰ শতাংশ সো প্ৰফিট শতাংশ উলিয়াৰ আমাৰ যেটো সূত্ৰটো আছিল মই প্ৰফিট এণ্ড লছৰ ওপৰত ধুনিয়াকৈ ভিডিও বনাই থোৱা আছে তাত ভালকে বুজি লবা কথাবোৰ যদি বুজি পোৱা নাই মই ইয়াত যিমান পাৰো বুজাবলৈ চেষ্টা কৰিছো সো ওপৰত থাকিব প্ৰফিট আৰু তলত থাকিব কষ্ট প্ৰাইচ আৰু 100% আমি পূৰণ কৰো ঠিক আছে এতিয়া ওপৰত প্ৰফিট মানে কিমান পালো এতিয়া এইমাত্ৰ পালো 12.5 পালো আৰু কষ্ট প্ৰাইচ গোটেই বস্তুটোৰ কষ্ট প্ৰাইচ কিমান আছিল 100 পূৰণ 100% ইয়াত পাৰ্সেন্টটো দিব লাগে এতিয়া এই 100 টো ওপৰত আছে আৰু এই 100 টো তলত আছে তলে ওপৰে থাকিলে আমি কটাকটি কৰি দিম তেতিয়া থাকিলে 12.5% সো 12.5% ইয়াত দুটা আছে এটা লোকসান এটা লাভ আমাৰ যেটো লাভ হল গতিকে অপচন নম্বৰ এ টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চন ইমানক কি সংখ্যাৰে হৰণ কৰিলে ইমান পাম সো ইয়াক আমি কেনেকৈ লিখিব পাৰো 9 6 গুণ 54 54 আৰু 2 আমি যদি যোগ কৰো তেতিয়া কিমান হ'ব 56 ডিভাইড বাই 9 কৰিব পাৰো ইয়াক কিহেৰে হৰণ কৰাৰ কথা কৈছে আমি নাজানো গতিকে x এৰে হৰণ কৰিম আৰু ইয়াত যেহেতু ভগ্নাংশ আছে গতিকে ইয়াকো আমি ভগ্নাংশলৈ কনভাৰ্ট কৰিম মানে তলৰ 1 এটা লিখিব পাৰো একো নাই তলত লিখি দিব পাৰো যিকোনো গোটা সংখ্যাৰ তলত আমি 1 এটা লিখি দিব পাৰো ঠিক আছে
সো ইয়াক আমি হৰণ কৰিলে কিমান পাম বুলি কৈছে এই সংখ্যাটো পাম সো এইটো মিশ্ৰ ভগ্নাংশত আছে ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ আনিলে তলত 3 আছে আৰু 3 4 গুণ 12 12 2 কিমান হ'ব 14 হ'ব এতিয়া চোৱা এই হৰণ হৈ আছে ইয়াক আমি কি কৰি পেলাম পূৰণ কৰি পেলাম সো পূৰণ কৰিলে 56 ডিভাইড বাই 9 ইয়াক পূৰণ কৰাৰ লগে লগে এই যেটো ভগ্নাংশটো উল্টা হৈ যাব 1 টো মানে তলত আছিল এতিয়া ওপৰলৈ আহিব আৰু x টো তললৈ আহিব সো ইজ ইকুৱেল টু কিমান হ'ব 14 ডিভাইড বাই 3 হ'ল এতিয়া আমাক যেহেতু এই পাৰ্টটো লাগে এই পাৰ্টটো নালাগে এই পাৰ্ট অতৰাই দিম মানে 1 বাই x লিখিলো আৰু ইয়াৰ লগত পূৰণ হৈ আছিল এই সমান চিহ্নৰ সোঁফালে গুচি যাব যদি ভগ্নাংশটো পূৰণ হৈ আছে তেতিয়া সমান চিহ্নৰ সিফালে গুচি গলে উল্টা হৈ যাব মানে 14 বাই 3 টো এইভাগে থাকিব ইয়াত পূৰণ চিহ্ন এটা দি এই পাৰ্টটো 56 টো ওপৰত আছিল এতিয়া 56 টো তললৈ আহিব আৰু 9 টো ওপৰলৈ যাব এটা 3 ৰে এই 9 টো 3 বাৰ যাব এই 14 ৰে এই 56 টো কেইবাৰ যাব 4 বাৰ যাব মানে সো আলটিমেটলি থাকিলে 1 বাই x ইজ ইকুৱেল টু ওপৰত থাকিলে 3 তলত থাকিলে 4 বজ্ৰপূৰণ কৰি দিবা বজ্ৰপূৰণ মানে 3 আৰু x পূৰণ কৰিলে 3x হ'ব ইজ ইকুৱেল টু 4 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 4 আমাক যেহেতু x ৰ মান লাগে গতিকে এই 3 টো অতৰাই দিম 3 টো অতৰাই দিলে 4 ৰ তললৈ গুচি আহিব হৰণ হয় ঠিক আছে এতিয়া অপচনত 4/3 আছে নে নাই মানে ইয়াক ভাঙি দিছে কেনেকৈ ভাঙি দিছে যেহেতু মানে এটোৱে কি বুজায় 3 ৰে 4 হৰণ কৰিছে সো 3 ৰে 4 হৰণ কৰিলে তলত যেহেতু 3 আছে তলত 3 লিখিম কেইবাৰ যাব একবাৰ যাব একবাৰ গটিলে 3 1 গুণ 3 হ'ব 4 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব যেটো ভাগ এক থাকে এটা ওপৰ লিখা হয় সো 1 + 1/3 1 + 1/3 বুলি পঢ়ো এটো কি হয় অপচন নম্বৰ সি ৰাইট নম্বৰ 6 ত আছে 1 ৰ পৰা 100 লৈ কিমান মৌলিক সংখ্যা আছে অপচন নম্বৰ বি 25 টা আছে যদি কোৱা হয় 1 ৰ পৰা 50 লৈ কিমান আছে তেতিয়া 15 টা বুলি ক'বা সো 1 ৰ পৰা 50 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে বুলি ক'লে 10 টা ক'বা 100 ৰ পৰা 200 লৈ কেইটা আছে 100 ৰ পৰা 200 লৈ আছে তোমাৰ 21 টা আৰু যদি সোধা হয় যে 1 ৰ পৰা 200 লৈ কিমানটা মৌলিক সংখ্যা আছে তেতিয়া ক'বা 46 ৰাইট Number 7 আছে 36 ৰ 36 ৰ আটাইবোৰ উৎপাদক সো 36 ৰ আটাইবোৰ উৎপাদক কি হয় 1 ৰে হৰণ যাব 2 ৰে হৰণ যাব 3 ৰে হৰণ যাব 4 ৰে হৰণ যাব 5 ৰে হৰণ নাযায় 6 ৰে হৰণ যাব ঠিক আছে মানে ইয়াক এনেকৈ লিখা হয় 1 * 36 2 * 18 3 * 12 4 * 9 6 * 6 এটা ৰিপিট হৈ গল আৰু বেলেগেৰে চাব নালাগে সো 1 আহি গল 2 আহি গল 3 আহি গল 4 আহি গল ইয়াত 6 আহি গল 6 দুটা আছে এটা লিখিলে হ'ব তাৰ পৰা আহিব 12 তাৰ পৰা আহিব 18 ঠিক আছে তাৰ পৰা আহিলে 36 এই গুটেইটো আমাক কি কৰিবলৈ কৈছে যোগ কৰিবলৈ কৈছে সো 2 1 কিমান 3 3 3 6 6 4 10 10 6 কিমান হ'ব 16 আৰু এটা হৈ গল এই 9 টো 9 টো থাকি গল সো 9 আৰু 16 কিমান হ'ব 25 হ'ব ঠিক আছে তাৰপিছত 12 আৰু 18 যোগ কৰিলে কিমান হ'ব 30 হ'ব দুটা যোগ কৰিলে কিমান হ'ব 55 লাষ্টত থাকিলে 36 36 আমি যোগ কৰি দিম সো 6 5 11 5 3 8 কে 91 অপচন নম্বৰ এ ৰাইট আছে 45 63 36 আৰু ইমানৰ লহাগু কিমান সো লহাগু কেনেকৈ উলিয়াম সিম্পল 45 ক আমি এনেকৈ লিখিব পাৰো 5 পূৰণ 9 9 আকৌ লিখিব পাৰো 3 * 3 63 লিখিব পাৰিম 7 9 গুণ 9 আকৌ লিখিব পাৰিম 3 * 3 36 ক লিখিব পাৰিম 6 6 গুণ মানে 2 3 গুণ 6 2 3 গুণ 6 6 6 গুণ 36 81 ক লিখিব পাৰিম 9 9 গুণ একাকি 9 ক লিখিব পাৰিম 3 * 3 আকৌ 3 * 3 9 9 গুণ একাকি এতিয়া লহাগু কেনেকৈ উলিয়াম ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে আৰু ইয়াতো সবতে 3 3 আছে এটা 3 লৈ ললো ঠিক আছে তাৰ পিছত পূৰণ কৰিম আকৌ ইয়াত এটা 3 আছে ইয়াত এটা 3 আছে ইয়াতো এটা 3 আছে ইয়াতো এটা 3 আছে গতিকে আৰু এটা 3 লব পাৰিম ইয়াত মই 3 ললো তাৰ পৰা পূৰণ দি ইয়াৰ 3 ললো আৰু এই 3 ললো হয় না নহয় তাৰ পৰা লব পাৰিম ইয়াত আছে এনেকৈ কাটিয়ে লওঁ ঠিক আছে খেলি মেলি হৈছে এনেকৈ কাটি লৈছো এইখিনি হৈ গল বাকি আমাৰ থাকিলে
ইয়াত এটা 3 আৰু ইয়াত এটা 3 3 3 গুণ কিমান হ'ব 9 হ'ব তাৰ পৰা ইয়াত 2 আছে আৰু ইয়াত 2 আছে পূৰণ কৰিলোঁ 2 2 গুণ 4 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 5 into 7 3 3 গুণ 9 9 9 গুণ কিমান হ'ব 81 4 5 গুণ 20 তাৰপিছত আছে 7 প্ৰথম 20 আৰু 81 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 0 0 2 1 গুণ 2 2 8 গুণ 16 1620 1620 ৰ লগত আকৌ 7 পূৰণ কৰিম 7 0 0 7 2 গুণ 14 4 1 উকলিব 7 গুণ 42 একে 43 ৰ 3 4 উকলিব 7 গুণ 7 4 11 11340 11340 অপশ্যন নম্বৰ বি ৰাইট ইয়াক এনেকৈ কৰিব পাৰোঁ 45 63 36 81 আগৰটো যদি খেলি মেলি পোৱা এনেকৈ কৰিবা ইয়াত 5 ৰে হৰণ 2 ৰ পৰা আৰম্ভ কৰিবা মানে মৌলিক সংখ্যাৰে হৰণ কৰিবা ঠিক আছে 2 3 5 7 এইবোৰ সংখ্যাৰ হৰণ কৰিবা ইয়াত 5 ৰে হৰণ যোৱা আছে গতিকে 5 9 গুণ 45 63 টো হৰণ নাযায় 36 টো হৰণ নাযায় 81 টো হৰণ নাযায় গতিকে এইভাগে থাকিব 3 ৰে হৰণ যোৱা আছে এতিয়া 3 3 গুণ 9 3 21 আৰু এইফালে 3 12 34 3 27 আকৌ 3 ৰে হৰণ যোৱা আছে ইয়াত 3 1 গুণ 3 3 7 গুণ 21 3 4 গুণ 12 3 9 গুণ 27 এতিয়া এই যেটো 749 কমন নাম্বাৰ নাই মানে আৰু বেলেগেলে হৰণ নাযায় 1 ৰ বাহিৰে গতিকে এইভাগে ৰাখিলো তেতিয়া 5 3 গুণ 15 3 15 কিমান হ'ল 45 হ'ল 7 4 গুণ কিমান হয় 28 এই দুটা পূৰণ কৰিলে কিমান হ'ব ঠিক আছে 8 5 গুণ 40 ৰ হৈনো 4 উকলিব 8 4 গুণ 36 হ'ব 2 5 গুণ 10 ৰ হৈনো 2 4 গুণ 8 একে 9 মানে 0 6 ইয়াত জায়গা নাই কাৰণে মই লিখিব পৰা নাই 6 9 3 12 1260 লাষ্টত আকৌ আমাৰ ইয়াত কিমান আছেগে 9 আছেগে 9 আমি পূৰণ কৰি দিম 9 0 0 9 6 গুণ 54 ৰ 4 5 উকলিব 9 2 গুণ 18 18 পাছে 23 ৰ 3 2 উকলিব 9 গুণ 9 9 2 11 নিশ্চয় ধৰিব পাৰিছে চাগে ন খেলি মেলি পাব নালাগে বাৰু 11340 মানে 340 এতিয়াও একেই ওলাইছে ঠিক আছে এনেকৈ কৰিব পাৰি যেটো বেছ পোৱা প্ৰেক্টিছ কৰিলে আহি যাব মই বুজাইছো কাৰণে টাইম লাগিছে কিন্তু মোক ইমান টাইম নালাগে ঠিক আছে 9 নম্বৰ প্ৰশ্ন আহিলো ৰাতিপুৱা ইমান বজাত এটা ষ্টেচনাৰী মানে দোকান খোলে ৰাতি 8 বজাত বন্ধ হয় ৰাতিপুৱা কিমানত 9:30 am ত খুলিব আৰু ৰাতি যেটো 8 pm ত কি কৰিব বন্ধ কৰিব দোকানখন খোলা থকাৰ সময়সীমা কিমান সো ইয়াক দুই তিনি প্ৰকাৰে কৰিব পাৰি ঠিক আছে মই এক প্ৰকাৰ কৈ দিছো যে লাষ্টৰ যেটো পিছৰ যেটো সময় আছে পিছৰ সময়টোৰ লগত 12 যোগ কৰিব সদায় 12 যোগ কৰিলে কিমান হ'ব 20 ঘণ্টা এটো কি হ'ব 20 ঘণ্টা এই 20 ঘণ্টাৰ পৰা এই যেটো 9:30 টো এটো বিয়োগ কৰি দিব এতিয়া সোৱা ইয়াৰ পৰা আমি এক ধাৰ কৰিম মানে কি হয় ইয়াৰ পৰা ডাইৰেক্ট 1 মিনিট ধাৰ কৰিম সৰি 1 মিনিট নহয় 1 ঘণ্টা 1 ঘণ্টাত কিমান হয় 60 মিনিট সো 60 ৰ পৰা 30 গুছি গলে কিমান থাকিব ইয়াত 30 থাকিব সো ইয়াৰ পৰা 20 ৰ পৰা 1 ঘণ্টা গুছি যোৱাৰ লগে লগে ইয়াত কিমান থাকিল 19 ৰ পৰা 9 থাকিলে কিমান হ'ব 10 ঘণ্টা 30 মিনিট 10 ঘণ্টা 30 মিনিট অপচন নম্বৰ ডি বা ইয়াক এনেদৰে কৰিব পাৰিছো 9:30 ক 10 বুলি ধৰিবা এই যে আধা ঘণ্টা এৰি থৈ আহিলা এটো পাছত যোগ কৰি দিবা এটো এৰি থৈ আহিলে যোগ কৰিম ঠিক আছে আগতিয়া হলে 9:30 ক যদি মই 9 বুলি ধৰা হলে মানে পিছলৈ আহিলে বিয়োগ কৰিম আগলৈ গুছি গলে ভালকে বুজি লোৱা 9:30 ৰ পৰা মই 10 লৈ গুছি গলো মানে আগুৱাই গলে আমি পাছত এই 30 মিনিট আগুৱাই গলো তেতিয়া আমি 30 মিনিটটো কি কৰিম যোগ কৰিম কিন্তু যদি 9:30 ৰ পৰা পিছলৈ যদি আহো 9 বুলি হয়নে তেতিয়া আমি এই 30 মিনিট পিছুৱাই আহিলো 30 আমি বিয়োগ কৰিম ঠিক আছে এটো বুজি লবা এতিয়া কি হয় 9 বুলি বাদ 9:30 বুলি বাদ দিয়া ইয়াক 10 বুলি ভাবিলো সো 10 ৰ পৰা 12 দিনৰ 12 বজালৈ কেই ঘণ্টা 2 ঘণ্টা আকৌ 12 ৰ পৰা ৰাতি যেটো 8 টালৈ কেই ঘণ্টা 8 ঘণ্টা 8 2 কিমান 10 ঘণ্টা কিমান ঘণ্টা 10 ঘণ্টা এটা সোৱা 30 মিনিট এৰি থৈ আহিলা এটো আকৌ যোগ কৰিব লাগিব সো 10 ঘণ্টা 30 মিনিট এনেকেও ওলাব ৰাইট 10 question 1 মিলিগ্ৰামক কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰা মিলিগ্ৰামক কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিবলৈ কৈছে আমি ইয়াৰ উল্টা কৰিম প্ৰথমতে কিলোগ্ৰামক মিলিগ্ৰামলৈ কনভাৰ্ট কৰিম সো আমি জানো 1 কিলোগ্ৰামত
1 কিলোগ্ৰামত 1000 গ্ৰাম 1000 গ্ৰাম বুলি জানো ঠিক আছে এটা এই 1000 গ্ৰামক আকৌ 1000 * 1 গ্ৰাম বুলি লিখিব পাৰো নে পাৰো এটা আকৌ এই 1 গ্ৰামক আমি মিলিগ্ৰামলৈ লৈ যাব পাৰিম সো 1 গ্ৰামত কিমান মিলিগ্ৰাম থাকে 1000 মিলিগ্ৰাম থাকে 1000 মিলিগ্ৰাম থাকে তে মিলিগ্ৰাম আৰু কিলোগ্ৰামৰ সম্পৰ্কটো আহি গল এতিয়া এই দুটা পূৰণ কৰিলে 1 * 1 হ'ব 3টা শূন্য আৰু ইয়াত 3টা শূন্য মুঠ 6টা শূন্য হ'ব মিলিগ্ৰাম এটা ইয়া উল্টাই লিখি দিব লাগিব যে ইয়া 6টা শূন্য আছে নহয় জানো 6টা শূন্য মিলিগ্ৰাম ইয়া কি বুলি পঢ়িম 1 10 1000 হজুত লাখ 10 লাখ মিলিগ্ৰামে 1 কেজি হ'ব এটা 1 মিলিগ্ৰামৰ কথা কৈছে 1 মিলিগ্ৰাম বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা ইয়ালৈ সৰু হোৱাৰ লগে লগে হৰণ কৰিম 1 ৰ তললৈ এই যেটো সংখ্যাটো নামি আহিব 1 আৰু 6টা শূন্য কিলোগ্ৰাম এটা অপচন এটো কেই নম্বৰত আছে 6টা শূন্য থকা অপচন নম্বৰ সি ৰাইট ঠিক আছে ভিডিওটো বৰ বেছি দীঘল হৈ গল আমি 20টা কোৱেশ্চন লৈ আনিছিলো 20টা কোৱেশ্চন ইয়াত কভাৰ কৰিব নোৱাৰিলো বেয়া নাপাবা কাৰণ বেছি দীঘলীয়া কৰিব বিচৰা নাই গতিকে ইয়াৰ এটো পাৰ্ট 1 হ'ব পাৰ্ট 2 ত আমি বাকি 10টা কোৱেশ্চন ডিসকাস কৰিম